লংকাৰ কাকিত একে নিশাই তিনিটাকৈ ধৰ্মানুষ্ঠানত চুৰৰ লুটপাট দেওবালী গাঁৱৰ একে স্থানতে থকা শিৱ মন্দিৰ দিহিং সত্ৰ সমাজৰ নামঘৰ আৰু ৰঙাদয়া সমাজৰ নামঘৰত চুৰে চলালে চাফাই তিনিওটা উপাসনাস্থলীৰ কাঁহ পিতলৰ বাচন বৰ্তন লুটি নিলে চুৰে দানপাত্ৰৰ তলা ভাঙি ভক্তই আগবঢ়োৱা লক্ষাধিক টকালৈ উধাও হয় চুৰ বিগত কিছুদিন ধৰি লংকাত চুৰে গৃহস্থৰ নিদ্ৰা হৰিছে যদিও আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই চুৰ আমাৰ নামগৃহত আজি যোৱা ৰাতি চোৰে উপদ্ৰৱ কৰে আমাৰ নিচেই কাষতে লাগি থকা ৰঙাদয়া সমাজৰ নামগৃহতো তেৰা সমস্তে চুৰ কৰিছে আৰু লগতে লাগি থকা শিৱ মন্দিৰতো দান পাত্ৰ ভাঙি টকাসমূহ লৈ গৈছে আৰু যিখিনি সম্পত্তি আমাৰ ইয়াৰ পৰা চুৰ হৈছে এই চুৰ সম্পত্তিখিনি লক্ষ টকাৰো অধিক হ'ব আমি বিশেষ সূত্ৰমতে জানিব পাৰিছোঁ ১ নং কাকি চাৰিআলিতো এনেধৰণে নামগৃহ মন্দিৰত চুৰৰ উপদ্ৰৱ হৈ আছে মানে পিতলৰ বস্তুখিনি নিছে হাতা আৰু শৰাই তাৰপৰা আৰু থাল এখন ঘটি দুটা তাল সৰু তাল তাৰপৰা পইচা নিছে আৰু গছা এটা নিছে পিতলৰ ৫০-৬০ হাজাৰ টকা